ঘৰতে মই ইয়াতে খালি ছোৱালী লাগে মোক 3 দিন হৈ গ'ল এতিয়ালৈকে খবৰ খাতি নাই মোৰ ছোৱালী আসনা বেশি জুম করি নে ছোৱালীজনীক লৈ গৈছে কোন ল'ৰা এটাই ক'ৰ পৰা কি কয় মোক ক'বই নোৱাৰো ছাৰ কি নাম আছিল যে ল'ৰাটো লৈ গৈছে আনোৱাৰ হক তাৰ ঘৰ ক'ত তাৰ ঘৰ কি কয় ৰূপসী খানা নে কি না কয় এইটো হেৰি কি কয় খামাৰ তাৰ ঘৰ ক'ত মলতি খামাৰ কিডনেপ কৰি লৈ গৈছে নেকি কিডনেপ কৰি লৈ গৈছে ছাৰ আপোনাৰ ছোৱালীৰ বয়স কিমান আছে 11 বছৰ স্কুলত পঢ়ি আছে 6ত মানে যেদিনা লৈ গৈছিল মানে ক'ৰ পৰা লৈ গ'ল আপোনাৰ ঘৰৰ পৰা না বাহিৰত ক'ৰ পৰা বাহিৰৰ পৰা বাহিৰৰ পৰা স্কুল যোৱাৰ সময়ত নে কিবা কলপাৰৰ পৰা লৈ গৈছে আচ্ছা আপুনি কেনেকৈ গম পালে যে এইজন ল'ৰাৰ লগতে আছে বা ফোন কৰি কৈছে তেওঁ ফোন কৰি কৈছে আচ্ছা ফোন কৰি কৈছে কি মই লৈ আহিছোঁ কি কাৰণত লৈ গৈছে কি কাৰণে লৈ গৈছে এইটো আমি গম নাপাওঁ আপোনাৰ বিক্ৰী কৰিব লৈ গৈছে নে কিডনেপে কৰিব লৈ গৈছে মইতো গম নাপাওঁ কোনো ধন দাবী কিবা ফোন আহিছিল নেকি ফোন আহিছিলে টকা বিচাৰিছে টকা বিচাৰি আছিল আচ্ছা 20,000 টকাখনক বিচাৰি আছিল এতিয়া আৰক্ষী প্ৰশাসনক কি ক'ব আপুনি আমাক মই ছোৱালী বিচাৰোঁ মোক ছোৱালী লাগে মই থানাতো গৈছোঁ কেছো কৰিছোঁ এতিয়ালৈকে 3 দিন হ'ল মোৰ ছোৱালীৰ খবৰ নাই মোৰ ছোৱালী লাগে মুঠতে কোন থানাত দাখিল কৰিছে গৌৰীপুৰৰ থানাত গৌৰীপুৰ থানা আৰক্ষীয়ে এতিয়ালৈকে আপোনাক সহায় কৰা নাই হয় সিহঁতি খালি কৈ আছে মই বিচাৰি আছোঁ আমি হেৰি কৰি আছোঁ সেয়াই শুনি আছোঁ যদি ছোৱালীজনীৰ খবৰো নাই পাতিও নাই মই কি কৰোঁ কি নকৰোঁ লাগি আছে আৰক্ষী বিভাগৰ কি ক'ব এতিয়া কি ক'ব এতিয়া কি ক'ম মোক ছোৱালী লাগে খালি আৰু একো নালাগে মোক ছোৱালী লাগে ঠিক আছে